মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াৰ কোনটো চেপ্টাৰৰ কি চাব লাগিব সুধি আছিলে। গতিকে পাৰ্ট 1ত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত মই তোমালোকক কেইটামান চেপ্টাৰৰ কি চাব লাগিব ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছিলোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আজি মই তোমালোকক জিকিৰ যিটো চেপ্টাৰ আছিল ইয়াৰে পৰা কি চাব লাগিব অলপমান কৈ দিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। জিকিৰৰ তোমালোকে প্ৰথম এইটো প্ৰশ্ন চাবা, মুমিনৰ অৰ্থ কি? এইবাৰ পৰীক্ষাত অহাৰ চান্স আছে। 2016 চনৰ মেট্ৰিক পৰীক্ষাটো আহিছিল। নেক্সট জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল, এইবাৰো অহাৰ চান্স থাকে, তোমালোকে চাবা। আজান ফকীৰৰ আচল নাম কি আছিলে? 2020 চনত আহিছিল। চমু টোকা চাবা তোমালোকে আজান ফকীৰৰ বিষয়ে, 2016 চনতো চমু টোকা আহিছিলে। আৰু যদিহে তোমালোকে চমু টোকাটো ভালদৰে চোৱা, তোমালোকে এই তিনিটা প্ৰশ্নৰ উত্তৰ তোমালোকে চমু টোকাতে কভাৰ কৰি ল'ব পাৰিবা। ঠিক আছে। নেক্সট তোমালোকে চাবা জিকিৰৰ বিষয়ে এটি টোকা। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? তাৰপিছত ব্যাখ্যা কৰা তোমালোকে এই দুটা চাবা। ক নম্বৰত আছিলে মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট, 2017 আৰু 22 চনত আহিছিল। নেক্সট চাবা সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰী পাৰ হ'লে এৰিলে পিৰিতি, 2019 আৰু 22 চনৰ মেট্ৰিক পৰীক্ষাটো আহিছিলে। গতিকে এইকেইটা তোমালোকে চাব লাগিব। ঠিক আছে। প্ৰশস্তিৰ তোমালোকে কি চাবা চোৱা। প্ৰশস্তিৰ তোমালোকে চাব লাগিব 1 নম্বৰ এইটো ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে, 2023 চনৰ মেট্ৰিক পৰীক্ষাটো আহিছিল। তাৰপিছত তোমালোকে চাবা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ অহাৰ চান্স এইবাৰ বহুত বেছি আছে, কাৰণ 2020 চনতে মূল ভাৱ আহিছিলে। নেক্সট তোমালোকে চাবা কবিতাটোত প্ৰকৃতিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা। নেক্সট এইটো কুৱেশ্যন চাবা সুন্দৰৰ ৰূপ ধান কৰিবলৈ ভক্তিবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। ইয়াৰে ব্যাখ্যা কৰা অহাৰ পৰীক্ষাত চান্স থাকে। এই ব্যাখ্যা কৰা তোমালোকে ইয়াৰে চাবা ক আৰু খ এই দুটা তোমালোকে চাবা, এই দুটা। ঠিক আছে। বহুত বেছি চান্স আছে এইবাৰ পৰীক্ষাত অহা। মই তোমালোক বহুত বেছি কুৱেশ্যন দিয়া নাই, কিন্তু দিয়াকেইটা তোমালোকে চাবই লাগিব, তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হোৱাৰ চান্স আছে। মই অসমীয়াৰ তোমালোকে চাবা এইটো 1 নম্বৰটো অসমৰ হেংদাং ক'ত যি লিখিছিল। তাৰপিছত এইটো কুৱেশ্যন চাবা। ঠিক আছে। এনে তাৎপৰ্য ব্যাখ্যা কৰা আছিল, 2020 চনতো আহিছিল এইটো কুৱেশ্যন। 4 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ কাৰণে, বহুত চান্স আছে পৰীক্ষাত অহা। অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, 2022 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। নেক্সট চাবা মই অসমীয়া কবিতাটোৰ সাৰাংশ, 2020 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। নেক্সট চাবা মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা, এইটো চাবা তোমালোকে। আৰু 7 নম্বৰটো চাবা সৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু সেই অধিৱেশনখন ক'ত হৈছিল, এইটো কুৱেশ্যন চাবা। তাৰপিছত তোমালোকে চাবা সৈয়দ আব্দুল মালিকৰ ৰচিত গল্প উপন্যাসৰ পৰা কি চলচ্চিত্ৰ নিৰ্মিত হৈছে। আৰু এইটো চাবা মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দী আৰু কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এইখিনি তোমালোকে চাবলৈ নাপাহৰিবা। নেক্সট 10 নম্বৰটো চাবা কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। তাৰপিছত 11 নম্বৰত থকা ব্যাখ্যা কৰাটো চাবা, ইম্পৰ্টেণ্ট হয় বহুতখিনি, পৰীক্ষাত অহাৰ চান্স আছে। ঠিক আছে। পাৰ্ট 1ৰ ভিডিঅ' যিসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তোমালোকে চাই ল'বলৈ নাপাহৰিবা। যদি তোমালোকে বিচাৰি নোপোৱা কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনত মই তোমালোকক লিংকটো দি দিম। দৃষ্টান্তৰ তোমালোকে এইটো চাবা দৃষ্টান্তৰ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল। হৰে কৃষ্ণ দাসৰ একমাত্ৰ উপন্যাসখনৰ নাম কি, বহুত বেছি ইম্পৰ্টেণ্ট হয়, VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, এবাৰ চান্স আছে পৰীক্ষাত অহা। তাৰপিছত কাকিনী তামোল শব্দৰ অৰ্থটো চাবা। নেক্সট তোমালোকে 4 নম্বৰটো চাবা বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ, কবিতাংশৰ জৰিয়তে কবিয়ে বিশ্ব সভ্যতাৰ কাৰেং সজা বুলি কিহক বুজাইছে লিখা, এইটো কুৱেশ্যন চাবা। তাৰপিছত 5 নম্বৰটো চাবা সময়টো আছিল গধূলি, তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি, নিজ ঘৰ বিচাৰি হাবাথুৰি খোৱা মানুহজনে কিদৰে সস্তীয়া সভ্যতাৰ মাজত হেৰাই গ'ল বৰ্ণনা কৰা, এইটো কুৱেশ্যন চাবা। মূলভাৱ পৰীক্ষাত তোমালোকৰ আহিবই, তোমালোকে চাবা এই দৃষ্টান্তৰ কবিতা আৰু মূলভাৱটো চাবা। নেক্সট চাবা দৃষ্টান্তৰ কবিতাটিত গ্ৰাম্য জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। 8 নম্বৰৰ এইটো চাবা এই কংক্ৰিট হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু এইটো ব্যাখ্যা কৰা, এইটো চাবা তোমালোকে। ঠিক আছে। বৈচিত্ৰময় অসমৰ এই দুটা তোমালোকে চাবলৈ নাপাহৰিবা। ঠিক আছে। বহুত বেছি তোমালোকক নকওঁ, কিন্তু চান্স আছে এই দুটা অহাৰ। বৈচিত্ৰময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া।
আৰু তোমালোকে 2 নম্বৰটো চাবা তোমাৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণিযোগ্য একোজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। লগতে উৎসৱ পাৰ্বণৰ বিষয়ে তোমালোকে অলপমান চাই যাবা। উৎসৱ পাৰ্বণ, ঠিক আছে, ইয়াত মই কুৱেশ্যনটো দিয়া নাই। উৎসৱ পাৰ্বণৰ ৰিলেটেড কুৱেশ্যন প্ৰায়ে আহি থাকে বৈচিত্ৰ্যময় অসমৰ, গতিকে উৎসৱ পাৰ্বণত তোমালোকে অলপমান পঢ়ি যাবা উৎসৱ পাৰ্বণৰ ৰিলেটেড, ঠিক আছে, যিকোনো দুটা জনগোষ্ঠীৰ। প্ৰাচীন ভাৰতীয় শিক্ষাৰ তোমালোকে এইখিনি চাব লাগিব। নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিলে? প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? নেক্সট এইটো চাবা, আজিকালিৰ শিক্ষাৰ সৈতে প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। তাৰপিছত চাবা তোমালোকে 5 নম্বৰটো, প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল? অৰ্থাৎ কেইটা নহ'ব, কেইখন আছিল, ঠিক আছে, এইটো অলপ শুদ্ধ কৰি ল'বা। কেইখন বিশ্ববিদ্যালয় আছিল প্ৰত্যেকৰে নামসমূহ লিখা। নেক্সট এইটো চাবা, প্ৰথম অসমীয়া চনেট ৰচোতা হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা চনেটটোৰ নাম কি? অৰ্থাৎ প্ৰথম অসমীয়া চনেটটোৰ নাম কি সুধিছে। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা, এইখিনি চাবা। চমু টোকা তোমালোকে চাবা, তক্ষশিলা, নালন্দা আৰু আৰ্য শিক্ষাৰ 64 কলাবিদ্যা। 9 নম্বৰটো চাবা, আৰ্য শিক্ষাৰ মন্ত্ৰ মুখ লাভ হ'লেও তাক কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান কৰিছে, বাক্যশাৰী তাৎপৰ্য বিশ্লেষণ কৰা, এইখিনি চাবা। তাৰপিছত চাবা বিষাদ যুগ কথাকেইটাৰ পৰা এইখিনি চাবা। ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বিষাদ যুগ পাত্ৰীৰ মূল কি? অৰ্জুনৰ ধনুখনৰ নাম কি? বিষাদ যুগ পাত্ৰী ক'ৰ পৰা তুলি দিয়া হৈছে? অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় গৈছিল? ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা, এইটো চাবা। 7 নম্বৰটো, কুৰুক্ষেত্ৰৰ প্ৰাকখনত পঞ্চপাণ্ডৱে কি কি শংখ বজাইছিল? 4 বৰ্ণ কি কি চাবা। 4 আশ্ৰম কি কি চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। ধৰ ঝাৰু ধৰ ভাইৰ তোমালোকে এইখিনি চাবা। নহ'লে যে বিশ্বসভাত নহ'বতোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই হ'বলৈ কবি কি কৰিবলৈ নিৰ্দেশ দিছে? ধৰ ঝাৰু ধৰ ভাই আৰু চাবলৈ সময় নাই, তাৎপৰ্য বুজাই লিখা, এইটো চাবা। হ'ল এৱে তোৰ সময় হ'বৰ, জাতিৰ জাৰুদাৰ যে ভাই, ইয়াত কবিয়ে কি কাৰণে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে, এইটো চাবা। কানাইৰ চাতুৰীৰ তোমালোকে এইখিনি চাবা। কপিল মুনিৰ মাতৃৰ নাম কি আছিল? কি কি ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক ছলনা কৰিছিল? কি কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অংগীত পৰিৱেশন কৰিছিল? অৰ্থ লিখা তোমালোকে চাবা, বিগুটীয়া, তাসম্বাক, চৌপৰ আৰু ৰজনী। নেক্সট চাবা, কানাইৰ চাতুৰী নামৰ কবিতাটোত কবিৰ কোনখন পুথিৰ অন্তৰ্গত, এইটো চাবা। 6 নম্বৰটো চাবা, তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীউ, ইয়াক এনেদৰে কৈছিল বুজাই লিখা, এইটো চাবা। নেক্সট এইটো চাবা, কৃষ্ণই কি ৰূপ লৈ বলিক ছলনা কৰিছিল? কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ সহায়ত বুজাই লিখা, এইটো চাবা। 9 নম্বৰটো যিটো দিয়া আছে এইটো তোমালোকে চাবা, কিহৰ কাৰণে কিয় বনত জুই লাগিব বুলি কৈছিল। 10 নম্বৰটো চাবা, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশুকৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি নিজৰ ভাষাৰে লিখা। নেক্সট চমু টোকা চাবা, শ্ৰীধৰ গন্দুলীৰ, ঠিক আছে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কমন কুৱেশ্যনৰ আনচাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। এই গ্ৰুপত যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হোৱা নাই, জইন হৈ ল'বা, তাত তোমালোকে ইয়াৰ আনচাৰখিনি পাবা।